সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা। আজি আমি গেলাবিল ৰেংমাই বাগানত আঞ্চলিক গঠন কৰিব লৈছোঁ আৰু আজি এই আঞ্চলিক গঠনত আমাৰ যিবিলাক জাতি আমাৰ পিছ পৰি আছে সেই জাতিবিলাকৰ কাৰণে আমি সজাগতা চলাই আছোঁ আৰু আজি এই আঞ্চলিক গঠনৰ যোগেদি আমি যিবিলাক আমাৰ দাবী আছে, আমাৰ আদিবাসীসকলৰ পাবলগীয়া ST আছে, আমাৰ মাটি পট্টা আছে, দৰমহা বৃদ্ধি আছে, এইবিলাক আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছোঁ। পৰ্যায়ো এতিয়ালৈকে আমাৰ এইবিলাক আমি পোৱা নাই। সেইকাৰণে আজি আমি অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক, যিবিলাক নেতৃত্বত আছে তেওঁবিলাকক আমি সুকীয়া দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমাৰ যিবিলাক প্ৰাপ্য আছিলে সেই প্ৰাপ্যবিলাক এতিয়ালৈকে আমি আমাৰ মা দেউতা ককাই ভাই যিবিলাক বাগানত কাম কৰি আছে তেওঁলোকে দৰমহা পোৱা নাই, পাইছে কিন্তু 351 টকা আমাৰ দাবী আছে। সেই 351 টকাৰ দাবীত মানি ল'ব লাগিব আৰু আগন্তুক ইলেকশ্যনত যিটো 2021 চনত আমাৰ যিবিলাক দাবী আছে, STৰ দাবী আছে, মাটি পট্টাৰ দাবী আছে, এইবিলাক দাবী যদি আমাক পূৰণ নকৰে তেতিয়াহ'লে আমি যি চৰকাৰ এতিয়া বৰ্তমান আছে সেই চৰকাৰক সকীয়াই দিবলৈ বাধ্য হৈছোঁ। যিহেতু আমাৰ যিবিলাক প্ৰটেষ্ট চলি আছে সেইবিলাক যদি আমাৰ পূৰ্ণ নহয় তেনেহ'লে আমি আগন্তুক ইলেকশ্যনত এই BJP চৰকাৰক আমি বাতিল কৰিবলৈ লৈছোঁ। আৰু যিটো নেকি আমাৰ পল্লৱ লোচন দাস আমাৰ জাতিটোৰ কাৰণে একো কাম কৰিব পৰা নাই, তাকো আমি আজি এই মঞ্চৰ যোগেদি ধিক্কাৰ জনাইছোঁ।